নমস্কাৰ, মই বিকাশ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি প্ৰায় 5 মাহমান হ'ল মই ভালকৈ ব্লগ কৰা নাই আৰু আজি যেতিয়া মই ব্লগ কৰিছোঁ সেইটো হৈছে নিকন Z6II। এইটো মই নতুনকৈ লৈছিলোঁ কেমেৰাটো। আৰু পিছে আপোনালোকৰ আগত আৰু এটা বস্তু দেখাব আছে, তাৰ মাজতে আৰু এটা বস্তু লৈছিলোঁ, এই চাইকেলখন। আজি চাইকেলখন লোৱা প্ৰায় 15 দিনমান হৈছে। অলপ ইফালে গৈছোঁ, অলপমান চাইকেল চলাবলৈ শিকিছোঁ। ইয়াৰ গিয়াৰবিলাকত শিকিব লাগে বহুত, আৰু এখন চাইকেলৰ মেইনটেনেঞ্চো বহুত। এতিয়া কথাটো হ'ল 15 দিন নহওঁতে এখন চাইকেলৰ পামচাৰ হৈছিলে। একচুৱেলি পামচাৰ নহয়, টায়াৰ আৰু টিউব দুয়োটা ফাটি গৈছিলে। আৰু মই এখন যোৰহাটৰ পেডেল ষ্ট্ৰীটৰ পৰা লৈছিলোঁ। যেতিয়া মই তেওঁলোকক জনাওঁ, তেওঁলোকে এইটো মোক চেঞ্জ কৰি দিয়ে, একচুৱেলি ৰিপ্লেচ কৰি দিছিলে। আৰু এতিয়া ঠিকে চলি আছে। নতুন টায়াৰ হয়, এইটো পুৰণা টায়াৰ। আজি জুলাই 6 তাৰিখ, আৰু কাইলৈৰ পৰা দিছে আমাৰ যোৰহাটত লকডাউন। যি অকণমান ওলাই মেলি যাওঁ, আৰু ব'লক আপোনালোককো লৈ যাওঁ। সঁচাকৈ দেই। বিশটকীয়া ডাইজেষ্টিভ বিস্কুট। যা যা। কিমান দূৰলৈকে নিবগৈ? অঁ, মৃগাংকহঁতৰ ঘৰ পাওঁতে চাইকেলখন পামচাৰ হৈ থাকিলে, আৰু সেইটো কাৰণে এতিয়া আমি ইয়াৰ বাইকত আহিব লগা হ'ল ইমান দূৰ। আৰু আমাৰ ৰাস্তাটোৰ ফালে আমি সোমাই আহিছোঁ, যিডোখৰ আমি আমাৰ নিজৰ জেগা বুলি কওঁ। এতিয়া ৰাস্তাটোৰ অৱস্থা পাতি ইমান ভাল নহয়। আমি যেতিয়া নিজৰ ইয়াত ঘৰ বনাম, তেতিয়া আৰু ৰাস্তাটো আমি ভাল কৰি ল'ম। বল 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 বল। ঘৰ মানে কি হয় নাজানো, খালি চাংঘৰ তাতো হ'ব, সেইটো চিয়ৰ। একদম।
কপিৰাইট লাগিব আৰু পিকনিক খাব আহিছিলোঁ জেগাডোখৰ হৈছে এইডোখৰে তেতিয়া মানস দা ৰাকেশ দা অগ্ৰ আছিলে অনিমেশ দা আছিলে সৌৰভ আছিলে আজি সৌৰভ এতিয়া এইটো গুৱাহাটীত আছেগৈ তাৰপৰা এইডোখৰ জেগা আমাৰ বেক চাইডে যিডোখৰ জেগা আছে আৰু সেইদিনাখনি আমাৰ লগত এটা ইণ্টাৰেষ্টিং হৈছিলে কিবা এটা মানে এনেকুৱা কি কয় এইটো ফোনত কথা পাতি থাকোঁতে আচলতে ৰেডিঅ' এক্টিভ ৱেভ কিছুমান পাইছিলোঁ যিটো পেৰানৰ্মেল এক্টিভিটিত শুনা যায় আমি ভবা নাছিলোঁ তেনেকুৱা কিবা হৈছে বুলি বাৰু এতিয়া সেইবোৰ কথা নাপাতোঁ আজি আমি ৱেডাৰটো আজি এনজয় কৰিবলৈ আহিছোঁ গতিকে এইটো হৈছে জেগাটো আৰু অকণ আমি আগলৈ গৈ আছোঁ সেইডোখৰ জেগা আৰু ধুনীয়া হয় তো দেখাই গৈ আছোঁ ৰ'ব আমি সেইডোখৰ জেগাত পিকনিক খাইছিলোঁ তাতে জুই চুই লগাই পিনি তাতে কেৰাহী চেৰাহী ইয়াৰ পৰা আমি পানী নিছিলোঁ এইডোখৰ জেগাত এতিয়া ইমান পানী নাছিলে আৰু আজি এতিয়া এইবোৰ বহুত জেগা পানী হৈ গ'ল আমি আজি কেইদিনমানৰ আগত আহিছিলোঁ তেতিয়া এইবোৰ জেগা গোটেই পানী হৈ আছিলে দুটামান মোবাইলৰ ক্লিপ আছে সেইকেইটা আপোনালোকক দেখাম বিউটিফুল চাইকেলখন লোৱাৰ আজি চাগে 20 দিন আৰু চাইকেলখন লোৱাৰ 15 দিনতে যিটো অৱস্থা হৈ আছিলে টায়াৰ টিউব দুটা ফাটিছিলে এতিয়া সেইটো মই যেতিয়া পেডেল ছিটৰ অ'নাৰ জয়ন্তাক ফোন কৰিলোঁ তো জয়ন্তাই সেইটো চল্ভ কৰি দিলে এটা নতুন টিউব টায়াৰ এটা লগাই দিলে কিন্তু আজি তাৰ আজি 3 নম্বৰ দিন আই গেছ তো 3 নম্বৰ দিনত আকৌ একেটাই হৈ গ'ল টায়াৰটো একো হোৱা নাই কিন্তু টিউবটোত অকণমান ইছ্যু আছে চাগে টিউবটোৱেদি কেনেবাকৈ এয়াৰ লিক কৰিছে বাৰু যি কি নহওক লাষ্টত আহি আমি মৃগাংকৰ বাইকত এইটো মৃগাংক নহয় এইটো বাবু ইয়াত বেছি ইমান মানে ফৰ্মেল হ'বলৈ গৈ এনেকুৱা হৈছে এই যে চাইকেলখন লৈ আহিম দুখনমান ভাল ফটো মাৰিম আপোনালোকৰ মহ আছে নেকি কেইজনী মহ আছে দুজনী যেতিয়া একেবাৰে পূৰা পানী হৈ যায় এইটো তল নাযায় জানো খুঁটিটো তেতিয়া খুঁটি তল গ'লে আপুনি মহটো কি কৰে ইফালৰটো নে এইটো আপোনাৰ হয় আৰু এইটো দাদাৰ ইয়াত জোক আছেনে ঐ এইটো লৈ যা কেনেকৈ আনিব ল ইয়াত ভূত চুত দেখিছা নাই কেতিয়াবা বহুত দেখিছা নাই ইয়াত নাই দেখা আমি এবাৰ ইয়াত নাইট ষ্টে কৰিম বুলি ভাবি আছোঁ মোৰ ভাগৰ এটা টেণ্ট আছে টেণ্টটো লৈ আহিম বাবু থাকিব তাৰপিছতে চাগে অনিমেশ দা আৰু অগ্ৰ অহাৰ কথা আছে নাজানো কি হয় আৰু আমি ইয়ালৈ অহা প্ৰায় মানুহকে সোধোঁ যে ইয়াত ভূত চুত ওলাই নেকি কিন্তু এতিয়ালৈকে জনামতে ইয়াত একো হোৱা নাই এনেকুৱা ফোন কৰিছোঁ তো এইটোৱে হৈছে জেগাটো ইয়াত তেওঁলোকে নাওকেইখন লৈ আনি ইয়াত ঘাঁহবোৰ কাটে আৰু তাৰপিছত মহৰ ওচৰত লৈ যায় মহৰ ডিনাৰ ব্ৰেকফাষ্ট লাঞ্চ নাই তই গৈ ল তই একেটা কথাই তই কেমেৰাটো লৈ যাবি গৈছোঁ ইয়াক মই আকৌ এবাৰ পঠালোঁ যাবলৈ মানে এই জপিওৱাত ভালটো সেইটো কাৰণে ইয়াৰ কাৰণে ইজিয়ে চব বস্তু ই এটা টাইমৰ মানে বেষ্ট প্লেয়াৰ আছিলে খেলাত আৰু ই এনেকুৱা 4টা জেগা জপিয়াব পালে সোমাই নাযাবি ঐ বাবু এইফালা বৰ্তাক মাতিছোঁ আমাক ফটো এখন মাৰি দিবলৈ ফটোখন থাম্বনেইলত দিবলৈ আমাক ফটো এখন মাৰি দিব লাগে বৰ্তাই ভূত দেখিছে নাই ইয়াত আপুনি ভূত দেখিছে নাই ইয়াত কেতিয়াবা এনেই ৰাতি আহিব লগা হৈছে নাই ইয়ালৈ ৰাতি আহে ৰাতি আহে মানে ইয়ালৈ আহিব পাৰি ন ইয়াত ভূত চুত নোলায় মনাও বহুত হে এইখন অটব্য অৰণ্য হৈ থাকোঁতেও এই দীঘলী পাৰৰ পৰা ঘাঁহ আনি অকলে যাওঁ মানে ভয়ে ভূত যদি ভয় কৰা হয় তেতিয়া ভূত ওলায় খুচে এজনী খুচে এই ভাল নেকি এই মতা নে মাইকী মই
মানে বেলেগ নাই, মোৰ মহলে ভয় লাগে। দেখিবলৈ এগ্ৰেছিভ হয়। বনৰীয়া মহৰ কথা নক'ব, বনৰীয়া মহে এবাৰ খেদি থৈছে মোক কাজিৰঙাত। বৰ্তাই কৈছে মোক মহৰ শিঙৰ পেপা এটা দিব বোলে। দিব নাই? নোৱাৰি বোলে। নধৰে জোৰা না ভাল পাইছোঁ। এইডোখৰতে এজনী মহ পোতা আছে বোলে, মানে মহজনী মৰিলে, মৰাৰ পিছত এনেকৈ পুতি থৈ গ'ল। এজনী মহ বেমাৰত মৰা নেকি? ককা এখন চাইকেলে ঠিক আছে ন? আপুনি কেতিয়াবা ইয়াত প্ৰেছ চেছ ওলাই নে এখন চাইকেলত? প্ৰেছ ওলায়, তথাপিতো ইমানো বেছি নোলায়, 15-20 দিনৰ পিছততো নোলায়। অঁ, মোৰখনৰ ওলায়। ককা এইবোৰ হাথিয়াৰ লৈ লৈছে। আপুনি ইয়াত খাবলৈ কি আছে? খাবলৈ এতিয়া টাবল পাবা। বিস্কুট খাব নেকি? আমি বিস্কুট লৈ আহিছিলোঁ। মোক খোৱা টাইম ডিমে চিমে চব কোলা। সেইটো অলপ প্ৰডাকশ্যনটো বাহিৰৰ হয়। বা হয়নে? ঠিক আছে, আপুনি গৈ থাকক তেতিয়া, যাওক। আমাৰ ঘৰকেইটা ক'ত বনাম কৈ দিয়ক। এটা হ'ব এইখিনি, এই মাজৰ টিপটো চাংঘৰটো হ'ব তাত। ইয়াৰ পৰা আমি এখন দীঘল দলং বনাম, যিখন মাজুলীত যে বনি আছে। হয়তো চাগে আমি সেই দলংখন উঠাই আনি ইয়াত বহাইও দিব পাৰোঁ। আচলতে এইবোৰ ভাল লাগে কিছুমান কথা ভাবি, আৰু লাষ্টত যদি নহয়ো তেতিয়া একো আমাৰ মানে কি কয়, আমি এনেকৈ আমাৰ দুখ নাই, আমি এনেকৈ আহিম। গতিকে মন যায় আৰু মন যায়। এতিয়া চাইকেলখন আনি অনিমেশহঁতৰ ঘৰৰ মুখত পাইছোঁ, কিন্তু অনিমেশহঁতৰ ঘৰত ৱেলকাম কৰি আছে আমাৰ বনুৱে। গতিকে বৰ ভয়ংকৰ হৈ আছে যাবলৈ। এইটো আৰু এইটো পাম্প কমি হ'লগৈ। পাম্পটো দি চাওঁ, যদি নহয় তেতিয়াহ'লে বাবুক কৈছোঁ থৈ আহিবলৈ ঘৰত। ভগৱান, বাবু কিয় ক'লা? নাই আমি কেইটা বাইক লৈ গ'লোঁ। মানে পাম্প মানে এইটোত মিটাৰটো থাকে ন? মই কেলৈ মাৰি আছোঁ? মা এই পাম লোৱাই নাই। এই মই এখন ৰখি চাওঁ, অলপমান ৰখি চাওঁ। গৈ আছে ন? গৈছে ইয়াতে কমি গৈছে, দেখিছা নাই? সেইটো এইখন চাইকেল এতিয়া আকৌ ঘূৰাই লৈ আনিলোঁ। চাইকেলখনৰ এটা জেগাত পাম্পটো লিক কৰি আছে, সেইটো কাৰণে বহুত বেছি আপছেট। আজি 20 দিন হওঁতে চাইকেলখনৰ এনেকুৱাকৈ দুবাৰ হৈছে। নাই এক ছেকেণ্ড, এইটো চাইকেলৰ অৱস্থা। চাইকেলখন আজি বাবুহঁতৰ ঘৰতে এৰিছোঁ। প্ৰথম কথাটো হ'ল এতিয়া কাইলৈৰ পৰা লকডাউন। ছেকেণ্ড কথা হ'ল তো মই কৰিব নোৱাৰোঁ, গতিকে অনিমেশে কৰি দিলে কৰি দিয়ে আৰু এতিয়া সি মোক থ'ব যাব, উপায় নাই আৰু। চাইকেলত আহিছিলোঁ, এতিয়া বাইকত গৈছোঁ ঘৰলৈ। আৰু কাইলৈৰ পৰা লকডাউন কি হয়, যেতিয়া লকডাউন চলিব হয়তো তেতিয়াই চাগে চাইকেলখনৰ ছাৰ্ভিচিং হ'ব। আৰু যদি পামচাৰ বস্তু পাওঁ তেতিয়াহ'লে সোনকালে লগাম আৰু। এতিয়া মই ভাড়া মাৰিম।
ৰাতি চাইকেলখন থৈ গৈছে, গোটেই ৰাতিটো মই আজি চাইকেলখন চলা। চাইকেলত আহি এতিয়া আমি বাইকত যাবলগীয়া হয়। বাকী লকডাউন এনজয় আৰু